আমার ফকিরতলা রাইজর মই মনোনীত প্রার্থী আছিলো গতিকে মই তেখেতসকলক বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই অলমাইটি গডক তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতে মোক সুদৃষ্টি চাইছে আৰু স্পেচিয়েলি আমাৰ ভোটাৰ ৰাইজক মই বহুত ধন্যবাদ দিছোঁ। তাৰ পিছত আমাৰ প্ৰশাসন আমাৰ ইলেকশ্যন কমিশ্যনাৰ তেখেতসকলক আমি ধন্যবাদ দিছোঁ এই কাৰণেই যে ইলেকশ্যনটো নিয়াৰিকৈ তেখেতসকলে চলাই নিছে আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলকো আমি যথেষ্ট ধন্যবাদ জনাইছোঁ কিয়নো আপোনালোকে ৰাতিপুৱাৰ পৰা ৰখি ৰখি আমাৰ এই বাইকটো লোৱাৰ কাৰণে আপোনালোকে উৎসাহেৰে ৰখি আছিলে। আমি সঁচাই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু আমি ভাবোঁ আমি এটা বৰ ডাঙৰ দায়িত্ব ল'লোঁ। এই দায়িত্বটো আমি আমাৰ পুৱামক্কা দৰগাহখন যাতে নৰ্থ ইষ্টৰ ভিতৰত এখন ভাল দৰগাহ কৰিব পাৰোঁ তাৰ কাৰণে আমি অজস্ৰ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগ সদায় কামনা কৰিম। আমি প্ৰায় 650 মান ভোটত জয়লাভ কৰিছোঁ। পুৱামক্কা দৰগাহক লৈ আমাৰ আগন্তুক পৰিকল্পনা বহুত আছে। এতিয়া মই খাদিম হিচাপে এইখিনি এনাউন্স কৰিব নোৱাৰোঁ কিয়নো আমাৰ 18জনীয়া কমিটি এখন হ'ব। কমিটিত ৰিজুলেশ্যন লৈ আমি এইবিলাক বস্তু পাছ কৰিব লাগিব।